ওই বাহরে বনিতি ওই লাহরি ওই গগনা বনিতি ওই লাহরি ওই গগনা বনিতি ওই গগনা ওই কি হরে গগনা ওই কি হরে ৰঙালী ৰঙত উখল মাখল সমগ্ৰ ৰাজ্য আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ৰঙালী কাঠৰ ব্যাপক প্ৰচলন চলিছে আৰু উপস্থিত আছোঁ শিৱসাগৰ ৰুদ্ৰসাগৰত উপস্থিত আছোঁ মই পৰিৱেশটো দেখুৱাইছোঁ সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতি আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ ৰুদ্ৰসাগৰবাসী ৰাইজৰ সহযোগত 4 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আজি সামৰণি দিন আৰু আজি এই সামৰণি পৰ্বত সকলোৱে একেলগে যি বিহু নাচ সেই বিহু নাচ প্ৰশিক্ষণ কৰ্মশালাত অংশ লৈছে আৰু আমি এই পৰিৱেশ পোনপটীয়াকৈ মোৰ লগতে কেমেৰা পাৰ্চন হিমাংশু আছে আমি পোনপটীয়াকৈ পৰিৱেশ নিউজ লাইভত দেখুৱাইছোঁ আৰু এয়া যি কৰ্মশালা সেই কৰ্মশালাৰ যি সামৰণি মই ৰাজশ্ৰী নাথ আছে মুখ্য প্ৰশিক্ষিকা মই তোমাৰ কাষলৈ আহিছোঁ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনালোক থাকিলে আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ আগন্তুক অসমীয়া নৱবৰ্ষ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ এইবাৰ ৰাজশ্ৰী নাথক ক'ত ক'ত দেখা পোৱা যাব যিহেতু সকলোৱে জানে মই এইবাৰ বিবাহবাসত যিহেতু আবদ্ধ হৈছোঁ সেইকাৰণে প্ৰতিযোগিতা মঞ্চত মোক হয়তো নেদেখিব যোৱা বছৰ মই জনাইছিলোঁ সেই কথাটো কিন্তু মানে বিহু নাচনী হিচাপে মই যিমান পাৰোঁ চেষ্টা কৰি যাম যেতিয়ালৈকে মানে নাচিব পাৰোঁ তেতিয়ালৈকে মোক বিহু নাচনী হিচাপত সকলোৱে দেখা পাব